ভাস্কৰ বৰষাৰ কন্যা দেখিবলৈ কেনেকুৱা? কিয় দৰ্শকক কন্যাৰ মুখ দেখাব খোজা নাই ভাস্কৰ বৰষাই? কিয় ইমজিৰে ঢাকি ৰাখিছে মুখখন? পিছে কন্যাৰ কি নাম ৰাখিলে বৰষা ভাস্কৰে? কিছুদিন পূৰ্বে অৰ্থাৎ 23 ডিচেম্বৰ তাৰিখে বৰষা ভাস্কৰৰ কোলাশুৱনি কৰিছিল এগৰাকী কন্যা সন্তানে। বৰুৱা পৰিয়ালৰ লগতে বিষয়া পৰিয়ালত বৈছিল আনন্দৰ বন্যা। 3 বছৰ পূৰ্বে বিবাহত বহিছিল অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱা। তাৰ পূৰ্বে দুয়োজনৰ মাজত হৈছিল প্ৰেমৰ সম্পৰ্ক। বিবাহৰ পাছতেই অধিক জনপ্ৰিয়তা লাভ কৰিছিল দুয়োজনে। আৰম্ভ হৈছিল সুখৰ সংসাৰ। তাৰ পিছতেই ভাল খবৰটো আহিল তেওঁলোকৰ জীৱনলৈ। সন্তান সম্ভৱা হৈ উঠিল অভিনেত্ৰী বৰষাৰাণী। দুই এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছতেই আৰম্ভ হৈছিল ৰাইজৰ মাজত কৌতূহল। অৱশেষত অসমবাসীক দিলে ভাল খবৰটো। তেওঁলোকৰ মাজলৈ আগমন ঘটিল লক্ষ্মীৰ। তাৰ পিছত ছ'চিয়েল মিডিয়াত আপলোড কৰিলে এখনৰ পিছত আন এখন ফটো। কিন্তু নেদেখালে কন্যাৰ মুখ। কন্যাৰ মুখত দি দিলে এটা হালধীয়া ইমজি। নৱবৰ্ষৰ প্ৰথমটো দিনতেই আপলোড কৰিছিল কেইবাখনো ফটো, য'ত বৰষাৰ কোলাত আছিল মৰম লগা কন্যা। 2 জানুৱাৰীত ভাস্কৰ বৰুৱাৰ উপজা দিনতো তুলিছিল বহুকেইখন ফটো, কিন্তু সেই ফটোটো দেখা নগ'ল কন্যাৰ মুখ। এতিয়া সকলোৱে ভাবিছে কিয় দেখুওৱা নাই কন্যাৰ মুখখন। কন্যাৰ মুখখন চাবলৈ আৰু নাম জানিবলৈ আগ্ৰহী এতিয়া সকলো। নিউজ ডেস্ক খবৰ.com। ভাস্কৰ বৰষাৰ কন্যা দেখিবলৈ কেনেকুৱা? কিয় দৰ্শকক কন্যাৰ মুখ দেখাব খোজা নাই ভাস্কৰ বৰষাই? কিয় ইমজিৰে ঢাকি ৰাখিছে মুখখন? পিছে কন্যাৰ কি নাম ৰাখিলে বৰষা ভাস্কৰে? কিছুদিন পূৰ্বে অৰ্থাৎ 23 ডিচেম্বৰ তাৰিখে বৰষা ভাস্কৰৰ কোলাশুৱনি কৰিছিল এগৰাকী কন্যা সন্তানে। বৰুৱা পৰিয়ালৰ লগতে বিষয়া পৰিয়ালত বৈছিল আনন্দৰ বন্যা। 3 বছৰ পূৰ্বে বিবাহত বহিছিল অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱা। তাৰ পূৰ্বে দুয়োজনৰ মাজত হৈছিল প্ৰেমৰ সম্পৰ্ক। বিবাহৰ পাছতেই অধিক জনপ্ৰিয়তা লাভ কৰিছিল দুয়োজনে। আৰম্ভ হৈছিল সুখৰ সংসাৰ। তাৰ পিছতেই ভাল খবৰটো আহিল তেওঁলোকৰ জীৱনলৈ। সন্তান সম্ভৱা হৈ উঠিল অভিনেত্ৰী বৰষাৰাণী। 2 এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছতেই আৰম্ভ হৈছিল ৰাইজৰ মাজত কৌতূহল। অৱশেষত অসমবাসীক দিলে ভাল খবৰটো। তেওঁলোকৰ মাজলৈ আগমন ঘটিল লক্ষ্মীৰ। তাৰ পিছত ছ'চিয়েল মিডিয়াত আপলোড কৰিলে এখনৰ পিছত আন এখন ফটো। কিন্তু নেদেখালে কন্যাৰ মুখ। কন্যাৰ মুখত দি দিলে এটা হালধীয়া ইমজি। নৱবৰ্ষৰ প্ৰথমটো দিনতেই আপলোড কৰিছিল কেইবাখনো ফটো, য'ত বৰষাৰ কোলাত আছিল মৰম লগা কন্যা। 2 জানুৱাৰীত ভাস্কৰ বৰুৱাৰ উপজা দিনতো তুলিছিল বহুকেইখন ফটো, কিন্তু সেই ফটোটো দেখা নগ'ল কন্যাৰ মুখ। এতিয়া সকলোৱে ভাবিছে কিয় দেখুওৱা নাই কন্যাৰ মুখখন। কন্যাৰ মুখখন চাবলৈ আৰু নাম জানিবলৈ আগ্ৰহী এতিয়া সকলো। নিউজ ডেস্ক খবৰ.com।